বুইমান আছে এই সব বুইমান যিমান আছে সিমটমছখিনিক চাই পেলাই এনেকুৱা লাগিছে যেন তেওঁলোকৰ কিবা এটা পয়জনিং হৈছে আৰু সেই পয়জনিংটো যিহেতু তেওঁ গোটেইকেইজন মানুহ ড্ৰাংকেন ষ্টেজত আছিলে চ' আমি ধৰি লৈছোঁ সেইটো তেওঁলোকৰ মদৰ লগতে কিবা বিষক্ৰিয়া হৈছে সেইকাৰণে প্ৰিলিমিনাৰী ষ্টেজত আমি ইয়াতে অকণমান কমপ্লিকেচি দেখি পেলাই চিভিল হস্পিটেললৈকে ৰেফাৰ কৰিলোঁ গোলাঘাট চিভিললৈকে কুশলকৰ কি খাইছিলা কি খাইছিলা মাথা বিষ কি খাইছিলা কি আগতে মাল খাইছিলোঁ কালি কেতিয়া আজি খাইছিলা নে কালি খাইছিলোঁ আজি হাজিৰ খাইছিলোঁ আজি ৰাতিপুৱা দুৰ্ঘটনাটো যদি মানুহে সঁচাকৈ নিজৰ অন্তৰত ভৰাই লৈছে তেনেহ'লে তেওঁলোকৰ মত বন্ধ হ'ব আৰু আজি আবকাৰীবিলাকক যদি আমি আমাৰ লাইনৰ পৰা খেদি পঠিয়াব পাৰোঁ তেনেহ'লে আমাৰ সকলো চাহ বাগিচাই মানুহে এনেকৈ আগৰ দৰে জীয়াই থাকিব পাৰিব কিন্তু সেইটো যদি কৰিব নোৱাৰে এনেকুৱা দুৰ্ঘটনা আৰু আগতে হৈ থাকিব চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে আপোনালোকে মদ বন্ধ কৰক কিন্তু তেওঁলোকে মদৰ লগত মেনেজ হৈ মেলি পেলাই আজি আমাৰ চাহ শ্ৰমিকৰ জীৱনবিলাক তেওঁলোকে কাঢ়ি লৈছে গতিকে তেওঁলোকে অধিকাৰবিলাক ক'ত পালে চৰকাৰে আজি চমকপ্ৰদক আঁচনি যিবিলাক আছিলে সেই আঁচনিবিলাক ক'ত গ'ল আজি স্বাস্থ্য বিভাগবিলাক ক'ত গ'ল আজি কিয় শ্ৰমিকৰ কাৰণে কোনো মাত মাতিবলগীয়া কোনো মানুহ দেখিবলৈ পোৱা নাই